Indian history অসমৰ ইতিহাস মেথ লজিকেল ৰিজনিং হওক বা কাৰেণ্ট এফেয়াৰ্ছ হওক ড্ৰাইভিং লাইচেন্স পান কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড এই সকলোবোৰৰ পৰা সহায় লৈ আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰক যদিহে নতুনকৈ আহিছে আৰু যদি ভিডিঅ ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ, আপোনালোক বহুতে আচলতে ADRE কাৰণে যদি প্ৰিপাৰেচন কৰি আছে তেনেহ'লে যিখন ADRE প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আছিলে সেই কুৱেশ্যন পেপাৰৰ পৰা এখন সিলেবাছ বনোৱা হৈছে। আচলতে আপোনালোকক দুইখিনি দেখা হ'ব, যিখন মেইন সিলেবাছ আছে সেইখনো দেখুওৱা হ'ব আৰু যিখন আগৰ কুৱেশ্যন পেপাৰৰ লগত যিখন সিলেবাছ আছে সেইখনো মই লৈ আহিছোঁ আৰু দুইখন মিলাই এখন যিখন মেইন সিলেবাছ বনোৱা আছে সেইখনক মই মাষ্টাৰ সিলেবাছ বুলি নাম দিছোঁ। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি কাৰণে মাষ্টাৰ সিলেবাছ বুলি ইয়াক আখ্যা দিয়া হৈছে সেইখিনি আপোনালোকে গম পাব। চাওক, এইখন দেখিছে, এইখন হৈছে আমাৰ ছ'চিয়েল ষ্টাডিজ, যিখন আগৰ পুৰণা যিখন আছিলে আমাৰ ছ'চিয়েল ষ্টাডিজৰ পৰা আহিব কুৱেশ্যন, জেনেৰেল নলেজৰ পৰা আহিব, জেনেৰেল মেথমেটিক্সৰ পৰা আহিব যিখিনি ক্লাছ 10 ষ্টেণ্ডাৰ্ড আৰু মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিঙৰ পৰা আহিব আৰু জেনেৰেল ইংলিছ আহিব। কিন্তু এইখিনি আহিব হয়, ইয়াত এতিয়া টপিক কেইটা আমাৰ এটা ডাঙৰকে দিয়া আছে। ইয়াৰ ভিতৰৰ টপিকখিনি মানে ছ'চিয়েল ষ্টাডিজ আৰু ছ'চিয়েল চায়েন্স যিখিনি দিছে ইয়াতে বিভিন্ন টপিক সোমাই আছে, সেইখিনি চাওঁ। এইটো চাওক, ছ'চিয়েল ষ্টাডিজত কি কি আছে? আছাম হিষ্ট্ৰী, লিটাৰেচাৰ অফ আছাম, জিঅ'গ্ৰাফি অফ আছাম, কাৰেণ্ট এফেয়াৰ্ছ অফ আছাম, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান ছ'চিয়েল ষ্টাডিজ। ইয়াতো বিভিন্ন টপিক আছে, সেই টপিকখিনি ইয়াত ভালদৰে দিয়া নাই। গতিকে আমি কি কেনেদৰে আছে সেইখিনি জানিবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ইয়াৰ পিছৰ টপিকটো চাওঁ, এইটো হৈছে ছ'চিয়েল ষ্টাডিজ। ছ'চিয়েল ষ্টাডিজৰ পিছত এইটো হৈছে জেনেৰেল নলেজ। যিটো জেনেৰেল নলেজ আছে, জেনেৰেল নলেজত কি কি আছে চাওক, ইনভেনশ্যনছ ইন দ্য ৱৰ্ল্ড, স্পৰ্টছ আছে, বেচিক কম্পিউটাৰ, ইণ্ডিয়ান হিষ্ট্ৰী, ফেমাছ ডেজ এণ্ড ডেটছ আছে, ফেমাছ বুকছ এণ্ড অথৰ্ছ আছে, ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট আছে, বটানী, কেমেষ্ট্ৰি, ইণ্ডিয়ান পলিটিক্স আছে, জিঅ'গ্ৰাফি আছে, ফিজিক্স আছে, জুলজি, ইণ্ডিয়ান ইকনমি, এনভাইৰনমেণ্ট, ইণ্ডিয়ান কালচাৰ। এইখিনি টপিক আছে। এই টপিকখিনিৰ পৰা আপোনালোকে কেনেদৰে পঢ়িব? আৰু মই মাষ্টাৰ চিলেবাছ কি কাৰণে দিছোঁ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখনো এনালাইচিছ কৰিছোঁ। গতিকে সেইটো কাৰণে ইয়াক মাষ্টাৰ চিলেবাছ কোৱা হৈছে। আৰু পিছৰ টপিক চাওঁ, জেনেৰেল মেথছ। জেনেৰেল মেথছত কি কি হয়? LCM, HCM আছে, এইটো গ্ৰাফছ অফ লিনিয়াৰ ইকুৱেশ্যন আছে, যিটো গ্ৰাফছৰ কুৱেশ্যন সেইখিনি কথা কোৱা হৈছে। ৰেচিঅ' এণ্ড প্ৰপৰ্চন আছে, পাৰ্চেণ্টেজ আছে, প্ৰফিট এণ্ড লছ আছে, স্কোৱাৰ ৰুটছ আছে, ট্ৰায়েংগল, চাৰ্কুলছ এণ্ড কোৱাড্ৰিলেটেৰেলছ আছে, ট্ৰিকোনোমেট্ৰিক ৰেচিঅ' আছে, মিক্সাৰ এণ্ড এলিগেশ্যনছ আছে, ৰেগুলাৰ পলিগনছ আছে, পাৰ্টনাৰশ্বিপ বিজনেছ আছে, টাইম এণ্ড ৱৰ্ক আছে, টাইম এণ্ড ডিষ্টেন্স আছে। কিন্তু কুৱেশ্যনত কি হ'ব, এই যিমানখিনি টপিক আছে এই গোটেইখিনি টপিকৰ পৰা যদি কুৱেশ্যন আহিবলৈ হয়, সকলোৰ পৰা এটা এটাকে কুৱেশ্যন আহিলে 100তকৈ ওপৰত কুৱেশ্যন হৈ যাব, কিন্তু টোটেল আমাৰ কুৱেশ্যন আহিবহে 100টা। আৰু নেক্সট জেনেৰেল মেথছৰ পিছত কি আছে চাওক, মেণ্টেল এবিলিটি। মেণ্টেল এবিলিটিত কি কি আছে? পাজল আছে, ভাৰ্বেল ৰিজনিং আছে, লজিকেল ৰিজনিং আছে, ডাটা চাফিচিয়েঞ্চি আছে, নন ভাৰ্বেল আছে, ৰিজনিং আছে, ডাটা ইণ্টাৰপ্ৰিটেশ্যন আছে, এনালিটিকেল ৰিজনিং আছে, টাইম এণ্ড ডিষ্টেন্স আছে, প্ৰব্লেমছ অন ট্ৰেইনছ আছে, টাইম এণ্ড ৱৰ্ক পাৰ্টনাৰশ্বিপ আছে, ৰেচিঅ' এণ্ড প্ৰপৰ্চন আছে, বোটছ এণ্ড ষ্ট্ৰীমছ আছে, চিম্পল ইণ্টাৰেষ্ট আছে, এৰিয়াজ আছে, এভাৰেজ আছে, প্ৰব্লেমছ অন LCM এণ্ড HCF আছে, পাইপ এণ্ড চিষ্টাৰ্নছ আছে, প্ৰব্লেমছ অন নাম্বাৰ্ছ আছে, কম্পাউণ্ড ইণ্টাৰেষ্ট আছে, ভলিউমছ আছে, প্ৰফিট এণ্ড লছ আছে, অড মেন আউট আছে, ৰেচেছ এণ্ড গেমছ আছে, নাম্বাৰ্ছ এণ্ড এজ আছে, মিক্সাৰ্ছ এণ্ড এলিগেশ্যনছ আছে, পাৰ্চেণ্টেজ আছে, চিম্পল ইকুৱেশ্যনছ আছে, কোৱাড্ৰেটিক ইকুৱেশ্যনছ আছে, ইণ্ডেক্স এণ্ড চাৰ্টছ আছে, মেনষ্ট্ৰুৱেশ্যন আছে, পাৰমুটেশ্যনছ এণ্ড কম্বিনেশ্যনছ আছে, প্ৰবেবিলিটি, simplification and approximation আছে। ইয়াৰ উপৰিও ইয়াত আৰু টপিক আছে, এইটো চাওক ইংলিছ। ইংলিছত কি কি আছে? চিনোনিমছ আছে, এণ্টনিমছ আছে, প্ৰিপজিশ্যন আছে, সেন্টেন্স কমপ্লিশ্যন আছে, এক্টিভ এণ্ড পেছিভ ভইচ আছে, স্পেলিং টেষ্ট আছে, স্পটিং এৰৰ্ছ আছে, পেছেজ কমপ্লিশ্যন আছে, সাবষ্টিটিউশ্যন সেন্টেন্স আছে, এৰেঞ্জমেণ্ট ট্ৰান্সফৰ্মেশ্যন আছে, ইডিয়মছ এণ্ড ফ্ৰেজেছ আছে, সেন্টেন্স ইম্প্ৰুভমেণ্ট আছে, পাৰা কমপ্লিশ্যন আছে, জইনিং সেন্টেন্স আছে, এৰৰ কাৰেকশ্যন আছে, আৰু আছে ফিল ইন দ্য ব্লেংকছ। ইয়াৰ পিছত আৰু এটা টপিক আছে, আমি এটা 4টা পঢ়িছোঁ, 5 নম্বৰ টপিকটো।
ইয়াত এটা এইখিনি আছে, কিন্তু এইখিনি আছেহে হয়, কিন্তু আমাৰ যিখন লাষ্ট ইয়াৰ যোৱা বছৰ হৈ যোৱা থাৰ্ড গ্ৰেডৰ যিখন কুৱেশ্যন পেপাৰ, সেই কুৱেশ্যন পেপাৰখনত কি কি আছিলে সেইখিনি মই অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে আহকচোন চাওঁ সেইখন। এখন আছে থাৰ্ড গ্ৰেডৰ যোৱা বছৰ কুৱেশ্যন পেপাৰ, ইয়াৰ কুৱেশ্যন বুকলেট চিৰিজ এ আছে। ইয়াত আমি যিখিনি কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনখিনিৰ পৰা অকণমান এটা চিলেবাছ এখন বনাবলৈ চেষ্টা কৰিছোঁ। গতিকে আহক সেইখন চেষ্টা কৰোঁ, চাওঁ কেনেদৰে কি আছে ইয়াত কুৱেশ্যনখিনি। মই যিহেতু মাষ্টাৰ চিলেবাছ কৈ আছোঁ, মাষ্টাৰ চিলেবাছত প্ৰকৃততে আছে কি সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াত কি কি আছে সেইকেইটা আপোনালোকে অকণমান মই দেখাবলৈ চেষ্টা কৰোঁ। যোৱা বছৰ আমাৰ যিখন ADR গ্ৰেড 3 আছিলে, গ্ৰেড 3 যিখন কুৱেশ্যন পেপাৰ আছিলে, সেই কুৱেশ্যন পেপাৰখনৰ প্ৰথম যিটো কুৱেশ্যন আছিলে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত, অলিম্পিকৰ পতাকা। এতিয়া ইয়াত মই কি বনাইছোঁ, এইখন যদি আপোনালোকে এইপিনে চায় ইয়াত দেখিব যে অলিম্পিক গেমছ, অৰ্থাৎ আমাৰ গেমছৰ পৰা প্ৰথম কুৱেশ্যনটো আহিছিলে, এইটো আহিছিলে গেমছৰ পৰা। ঠিক তেনেকৈ দ্বিতীয়টো চাওঁ, দ্বিতীয়টো আহিছিলে পেৰু ৰাজধানী, দ্বিতীয়টো আহিছিলে এইপিনে চাওক কেপিটেলছৰ পৰা আহিছিলে দ্বিতীয় কুৱেশ্যনটো। থাৰ্ডটো চাওক 3 নম্বৰটো হৈছে নেশ্যনেল ষ্টক এজেঞ্চি ক'ড, আচলতে হেড কোৱাৰ্টাৰ, এইটো দেখিছে হেড অফিচ বা হেড কোৱাৰ্টাৰ, সেইটো কুৱেশ্যন আহিছিলে। ঠিক তেনেকৈ 4 নম্বৰটো চাওঁ, 4 নম্বৰটো আহিছিলে এটা কম্পিউটাৰ কুৱেশ্যন, দেখিছে নহয়, এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ, ইয়াত কি লিখিছে, ব্যৱহাৰ্য হাৰ্ডৱেৰৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা আহিছে। ঠিক তেনেকৈ এইটো 4 নম্বৰটো হৈ গ'ল কম্পিউটাৰ কুৱেশ্যন। 5 নম্বৰটো চাওঁ, 5 নম্বৰটো হৈছে উত্তৰ ভাৰত সিন্ধু গংগা সমতল ভূমিক দক্ষিণ ভাৰত স্থিতি দক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে। এতিয়া 5 নম্বৰ কুৱেশ্যনটো কি আহিছে চাওক, মাউণ্টেইন ৰেঞ্জৰ পৰা কুৱেশ্যন আহিছে। ঠিক তেনেদৰে 6 নম্বৰ কুৱেশ্যনটো আহিছে নদ নদী, এটা 6 নম্বৰটো দেখিছে ৰিভাৰ ছিষ্টেম। মানে এইখন যিখন আছে এইখন মই আপোনালোকক এইটো কাৰণে দেখাবলৈ চেষ্টা কৰিছোঁ, এইখন যিখন বনোৱা আছে মোৰ লেফ্ট চাইডে যিখন আছে এইখনত দেখিছে ৰিভাৰ ছিষ্টেম, তাৰপিছতো হৈছে টেম্পাৰেচাৰ, মানে এইটো ছায়েন্সৰ কুৱেশ্যন, এইটো হৈছে ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন। 9 নম্বৰটো হৈছে কেমেষ্ট্ৰি, 10 নম্বৰটো হৈছে গেমছৰ ওপৰত, 11 নম্বৰটো হৈছে বাউণ্ডেৰী ইণ্ডিয়া, জিঅ'গ্ৰাফিত চাব আপোনালোকে আছাম আৰু ইণ্ডিয়াৰ বাউণ্ডেৰীটো চাব, আৰু আমাৰ আনকি এছিয়া আচলতে মহাদেশ কেইখনৰ বাউণ্ডেৰীটো চাব লাগে। তাৰপিছত 12 নম্বৰটো হৈছে মিনিষ্টাৰ, ফাইনেন্স মিনিষ্টাৰ কোন বৰ্তমান সেইখিনি চাব। অকল ফাইনেন্স বুলিয়ে নহয়, আচলতে প্ৰত্যেকটো ডিপাৰ্টমেণ্টত কোন কোন মিনিষ্টাৰ কেনেদৰে আছে সেইখিনি চাব, কাৰোবাক বদলি কৰা হৈছিলে নেকি সেই তেনেকুৱা। তাৰপিছত ডিষ্ট্ৰিক্ট অফ আছাম, বৰ্তমান অসমত কেইখন ডিষ্ট্ৰিক্ট আছে সেইটো বৰ্তমান 35 আছে, আগতে এইটো কুৱেশ্যন যোৱা বছৰ যেতিয়া আহিছিলে তেতিয়া 34 আছিলে। বাউণ্ডেৰী অফ আছাম, এইটো আকৌ অসমৰ ওপৰত আহিলে, অসম জিঅ'গ্ৰাফিৰ ওপৰত আহিলে। তাৰপিছত 15 নম্বৰটো চাওক ব্ৰিজ, আছাম ৰিভাৰ সেইখিনিৰ ওপৰত আহিছে, মানে ধৰি লওক ভূপেন হাজৰিকা সেতু বা ব্ৰহ্মপুত্ৰৰ ওপৰত কেইখন দলং আছে সেইকেইটা কুৱেশ্যন আহিছিলে। ৰিভাৰ অফ আছাম, মানে এইকেইটা গোটেইকেইটা চাওক, এই দুটা মানে 15 আৰু 16 নম্বৰ, মই এইখন আঁতৰাই দিছোঁ, এইটো 15 নম্বৰ আৰু 16 নম্বৰটো একেই। ঠিক তেনে 17 নম্বৰটো চাওক ষ্টেট ট্ৰী, অসমৰ ৰাজ্যিক গছ কি হলং, সেইটোৰ ওপৰত আহিছে। ঠিক তেনেকৈ 18 নম্বৰটো চাওক, 18 নম্বৰটো আহিছে পুৱা মক্কাৰ ওপৰত কি আছিলে, পুৱা মক্কাৰ নাম কেনেকৈ হ'ল সেইটোৰ ওপৰত আহিছে। 19 নম্বৰটো চাওক টুকলাই মানে এইটো আমাৰ ষ্টেট জিকে ওপৰত আহিছে। তাৰপাছত 20 নম্বৰটো চাওক ষ্টেটিক জিকে, আছাম মুভি, মানে আমাৰ জুবিন গাৰ্গৰ ওপৰত যিটো আছিলে আমাৰ অসমৰ মুভিৰ ওপৰত আহিছে। তাৰপিছত 21 নম্বৰটো আহিছে ইণ্ডিয়ান পলিটি, স্বৰাজ পাৰ্টি, এইটো আহি গ'ল ইণ্ডিয়ান জিকে, ওপৰত আহি গ'ল। তাৰপিছত এইটো চাওক 22 নম্বৰটো আহিলে আৰ্টিকলৰ ওপৰত আহি গ'ল, কনষ্টিটিউশ্যনৰ ওপৰত আহি গ'ল। পপুলাৰ মাউণ্টেইনছ, মানে এইকেইটা আপোনালোকে লিখি ল'ব, মই পটককৈ কৰি গৈছোঁ। পপুলাৰ মাউণ্টেইনছৰ ওপৰত আহিছিলে। তাৰপিছত 24 নম্বৰটো ইণ্ডিয়ান পলিটিৰ ওপৰত আহিছে। 25 নম্বৰটো ইণ্ডিয়ান জিকে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহিছে। 26 নম্বৰটো ডান্স, আপোনালোকে ডান্সখিনি ভালকৈ চাব, আমাৰ বিশেষকৈ নৰ্থ ইষ্ট, অকল নৰ্থ ইষ্টতে নহয়, কোনটো পপুলাৰ ডান্স ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত যিকেইটা পপুলাৰ ডান্স আছে সেই ডান্সকেইটা চাব। তাৰপিছত ৰামচাৰ ছাইট, বৰ্তমান আমাৰ অসমত এখনেই ৰামচাৰ ছাইট আছে, সেইখন হৈছে বগীবিল, আৰু ৰামচাৰ ছাইট ওপৰত চাব, মানে ধৰি লওক ৰামচাৰ ছাইট কি ক'ৰ পৰা কেনেকৈ হৈছে আৰু ভাৰতত বৰ্তমান কিমানখন ৰামচাৰ ছাইট আছে সেইকেইটা চাব। তাৰ কাৰেণ্ট জিকে, এই কাৰেণ্ট জিকেটো আপোনালোকে
ডেইলি এটা ভিডিঅ' চাব হয়তো মইতো দিম কিন্তু মই দিয়া উপৰিও আপোনালোকে ডেইলি যাৰ পৰাই নহওক মানে এটা ভিডিঅ' ডেইলি চাবই আৰু 29 নম্বৰটো চাওক আসাম জিকে 29 নম্বৰটো আসাম জিকেৰ পৰা আহিলে 30 নম্বৰটো আকৌ কাৰেণ্ট এফেয়াৰ্ছ আহিলে মিছন ইন্দ্ৰধনুষ এইখিনি কি আছে আমাৰ এতিয়া যিখিনি চৰকাৰে যিখিনি ধৰি লওক প্লেনিং কৰি আছে নতুন নীতি নিয়ম বা চৰকাৰে সাহায্যৰ কাৰণে কিবা কিবি যিখিনি আহি থাকে সেইখিনি আপোনালোকে চাব কি নতুন আঁচনি আহিছে 31 টো হৈছে কনষ্টিটিউচন এইটো কনষ্টিটিউচন আৰ্টিকলছ এইকেইটাটো ইম্পৰ্টেণ্ট এইকেইটা এটা নহয় এটা আহিবই সেইকেইটাটো আপোনালোকে চাবই লাগিব তাৰপিছত চাওক মডাৰ্ণ হিষ্ট্ৰী ইণ্ডিয়ান আসাম মডাৰ্ণ হিষ্ট্ৰী আমাৰ ইণ্ডিয়া আৰু আসামৰ ওপৰত মডাৰ্ণ হিষ্ট্ৰী কেইটা চাব লাগিব তাৰপিছত কাৰেণ্ট জিকে যিটো এইটো ওপৰত কথা ক'লো কাৰেণ্ট জিকে পৰা দেখিছেনে কিমান কিটা কুৱেশ্যন আছে সেইকেইটা চাব কাৰেণ্ট জিকে আপোনালোকে নাপাহৰিব চাবলৈ তাৰপিছত ষ্টেট নেশ্যনেল ইণ্টাৰনেশ্যনেল সেই জিকে কেইটা চাব আৰু বিশেষকৈ বৰ্তমান ভাৰতত আমাৰ এতিয়া যিটো চন্দ্ৰযান 3খন হ'ল সেই চন্দ্ৰযানৰ ওপৰত অকণমান চাব ইণ্টাৰনেশ্যনেল জিকে যিটো মই চন্দ্ৰযানৰ কথা কৈছোঁ সেইটো নেশ্যনেল হয় আৰু ইণ্টাৰনেশ্যনেল আমাৰ সেইকেইটা চাব পাৰ্লিয়ামেণ্ট জিকে পাৰ্লিয়ামেণ্টৰ ওপৰত আমাৰ আপাৰ হাউচ লোৱাৰ হাউচ যিখিনি আছে সেইখিনি চাবই ইণ্ডিয়ান হিষ্ট্ৰী আমাৰ 3টা ভাগত যিহেতু ভাগ কৰিছে সেই 3টা ভাগক আপোনালোকে ভালদৰে চাব লাগিব এই ইকনমিক্স আছে নেক্সট মানে 38 টো ইকনমিক্সৰ পৰা আহিছিলে 39 টো ইকনমিক্সৰ পৰা আহিছিলে এই দুটা একেলগে আহিছে 40 নম্বৰটো দেখিছে ইণ্ডিয়ান হিষ্ট্ৰী আহিছে তাৰ পিছত আহি গ'ল ৰিজনিং 40 পৰা আহি গ'ল এইখিনি ৰিজনিং আহি গ'ল তাৰপিছত ৰুট আহিছে এৰিথমেটিক আহি গ'ল ডিভাইডেড আহি গ'ল তাৰপিছত ফ্ৰেকশ্যন আহিছে 45 টো ফাইণ্ড দা স্মলেষ্ট মানে যিখিনি আমাৰ নাম্বাৰ দিয়া থাকে ধৰি লওক ডেচিমেলত দিয়া থাকে 1/2 বা 5/3 যিখিনি থাকে তাৰ ভিতৰত এটা ডাঙৰ কোনটো উলিয়াবলৈ দিয়ে সেইখিনি চাব আপোনালোকে তাৰপিছত ফাইণ্ড দা ভেলু অফ এক্সৰ যিখিনি এনেকৈ দি পিনে কিবা সংখ্যা অলপ দিয়া থাকিব সেই এক্সৰ মান কেইটা উলিয়াব লাগিব সেইটো চাব মেথমেটিক্সৰ যিখিনি ডিভাইডেড আছে সেইখিনি আপোনালোকে চাবই লাগিব এইকেইটা ৰিজনিং আৰু এৰিথমেটিকৰ মিক্স আছে এইকেইটা কুৱেশ্যন 48 টো আছে ফাইণ্ড দা ভেলু অফ এক্স এণ্ড সাম মানে আমি যেনেকৈ এক্সৰ ভেলু উলিয়াব লাগে সেই কুৱেশ্যনখিনি চাব 49 টো এলচিএম এণ্ড এইচচিএফ যিটো আছে এইকেইটাটো আপোনালোকে চাবই ইয়াৰ পৰা এলচিএম আৰু এইচচিএফ তাৰ পৰা আপোনাৰ কুৱেশ্যন আহিব এইকেইটা আপোনালোকে চাব যিকেইটা মানে মই এইটো জনাব বিচাৰিছোঁ প্ৰথম যিখন আপোনালোকক প্ৰথমতে যিডোখৰ চিলেবাছ দেখাই গ'লো সেই চিলেবাছখনৰ লগত এইখনৰ কি সম্পৰ্ক আছে কি মিল আছে আৰু কুৱেশ্যন কোনখিনি আহিছে গোটেইখিনি চিলেবাছৰ সব টপিকৰ পৰা কুৱেশ্যন নাই মাত্ৰ কিছুমান টপিকৰ পৰাহে কুৱেশ্যনখিনি আহিছে সেইখিনিকে আপোনালোকক দেখাব বিচাৰিছোঁ তাৰপিছত আহিছে ডিভাইডেডখিনি আহিছে আপোনালোকক এইটো হৈছে যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ কোনটো কুৱেশ্যন হৈছে ইম্পৰ্টেণ্ট নহয় কোনটো টপিকৰ পৰা কুৱেশ্যন আহিছে সেইটোহে আমাৰ বেছি ইম্পৰ্টেণ্ট সেইটো কাৰণে মই এইটো এনেকৈ দেখাবলৈ চেষ্টা কৰিছোঁ 52 টো আহিছে ত্ৰিকোণমিতি তাৰপিছত 53 টো আহিছে এৰিয়া উলিয়াবলৈ আহিছে এটা সাম উলিয়াবলৈ আহিছে এটা ৰেচিঅ' উলিয়াবলৈ আহিছে এইটো 55 টো ৰেচিঅ' 56 টো ৰেচিঅ' প্লাছ সাম এইকেইটা উলিয়াব দিছে মেডিয়ান উলিয়াব আহিছে তাৰপিছত এইটো সাম উলিয়াব আহিছে এইটো দেখিছে আপোনালোকে এইটো সাম উলিয়াব লাগিব তাৰপিছত আছে ডিষ্টেন্স আমাৰ যেনেকৈ ট্ৰেইন এখন গ'ল কিমান দূৰ গ'ল কিমান কিলোমিটাৰ গ'ল কিমান ছেকেণ্ডত পাবগৈ সেই ডিষ্টেন্সত আপোনালোকে এইটো চাব টাইম ৱৰ্ক আকৌ ডিষ্টেন্স এইখিনি ভিডিঅ' মই আপলোড কৰিম লাহে ধীৰে মানে যিমান পাৰোঁ সোনকালে আপলোড কৰিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে চাব তাৰপিছত আহিলে পাৰ্চেণ্টেজটো ভুলতো নাপাহৰিব তাৰপিছত 61 পৰা 80 লৈকে আহি গ'ল ইংলিছ এইখিনি দেখিছেনে 61 পৰা 80 লৈকে ইংলিছ আহিছে ইংলিছখিনি মই ইয়াত বহোৱা নাই ইংলিছখিনি ভিডিঅ'টো এক্সট্ৰাকৈ বনাব লাগিব আৰু আপোনাৰ দেখিছে টোটেল 20টা ইংলিছৰ পৰা কুৱেশ্যন আহিলে তাৰপিছত চাওক কি আহিলে চাইট অফ নাম্বাৰ্ছ তাৰপিছত আহিলে ডাইৰেকশ্যন এজ এইখিনি মানে মেথছ আৰু ৰিজনিং এই দুটা টপিকৰ পৰা যথেষ্ট কুৱেশ্যন আহিছে এইকেইটা টপিক আপোনালোকে ভালদৰে চাব মানে যিকেইখিনি আপোনালোকে পাৰক নহওক কিন্তু মেইন এক্সামটো চলি যায় আমাৰ ৰিজনিংখিনিৰ পৰা ৰিজনিং আৰু মেথছৰ ওপৰত কাৰণ যিকে প্ৰায় মানুহৰ সংখ্যকে যিকে পাৰেই যিকেইটা ইজি প্ৰায় মানুহৰ কাৰণে ইজি যিকেইটা টান মানে প্ৰায় মানুহৰ কাৰণে টান কিন্তু মেথছখিনি নহয় মেথছখিনি যি পাৰে তাৰ কাৰণে উজি হয় যি নোৱাৰে তাৰ কাৰণে সম্পূৰ্ণ টানেই হয় আৰু তাত কোনো আপোনাৰ টিক টাক মৰা ছিষ্টেম নাই তাৰপিছত আহিলে পুনৰ আহি গ'ল ডাইৰেকশ্যন আকৌ আহিলে পাৰ্চেণ্টেজ আকৌ আহিলে ডিষ্টেন্স আকৌ আহিলে ৰেচিঅ'
আকৌ সিটিং এৰেঞ্জমেন্ট এটা আহিলে কোড ল্যাঙ্গুয়েজ এটা আহিলে টাইম এন্ড ডিসটেন্স আহিলে ট্ৰায়াঙ্গল ৰেচিও আহিলে তাৰপিছত আহিলে ক্যালেন্ডাৰ এটা কোৱেশ্চন আহিলে আকৌ এটা ৰেচিও কোৱেশ্চন এটা আহিলে alphabetic ৰেচিও এটা আহিলে fill in the blanks এটা আহিলে find the odd one এইখিনি যিখিনি গুটেখিনি আমাৰ maths আৰু reasoning এ আহিলে মানে এইকিটা 97 to এই odd one এ আহিলে তাৰপিছত 98 to একি আহিলে 99 the find the number of triangles আমাৰ যেনেকে এনেকে এটা triangle দিয়া থাকিব তাৰ মাজত এনেকে দিয়া থাকিব এনেকে দিয়া থাকিব আকৌ ইয়াতে এনেকে থাকিব ইয়াত মুঠ কেইটা angle triangle আছে হেতু উলিয়াব লাগে তাৰ পিছতো সব পাই চাৰ্ট এখন আহিলে পাই চাৰ্ট গতিকে আজি ভিডিওটো ইমানে যদি আপোনালোকে ভিডিওটো ভাল পালে নিশ্চয় শেয়াৰ কৰিব আপোনালোকৰ ঘৰৰ যদি কোনোবা দিয়ে ফ্ৰেন্ড হক বা বেষ্ট ফ্ৰেন্ড অথবা গাৰ্লফ্ৰেন্ড বয়ফ্ৰেন্ড যায় নহক আপোনালোকে ভাইটি ভন্টিলৈ আপোনালোকৰ যদি কোনোবা দিম বুলি হৈছে তেওঁলোকলৈ ভিডিওটো শেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ